আমাৰ বিভিন্ন যিবোৰ কথা হয় আমি সদায় কওঁ যে কেমেৰাৰ সন্মুখত নহয়, আমি যিবোৰ কথা আমি পাতিব লাগে আমি সকলোৱে মিলিজুলি আমি কথাখিনি বহি কেমেৰাৰ পৰা অলপ আঁতৰত আমি কথাখিনি পাতিম। আৰু আমাৰ বিভিন্ন দলৰ নেতা আছে, আমাৰ নিজৰ দলৰ ভিতৰতো বিভিন্ন নেতৃত্বৰ কথাবোৰ শুনা উচিত, বেলেগ বেলেগ দলৰো নেতৃত্বৰ লগত আলাপ আলোচনা কৰাটো উচিত। তো সেইকাৰণে আমি সকলোৱে সামূহিকভাৱে আলাপ আলোচনা কৰিলেহে এটা সঠিক সিদ্ধান্ত আমি ল'ব পাৰিম, সেইটোৱে মই ভাবোঁ। সংকল্প লৈছোঁ যে অহা বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলে 100খন আসনৰ ওপৰত প্ৰতিদ্বন্দ্বিতা কৰিব, 2-3টা আসন বাঢ়িব পাৰে আৰু বাকীখিনি আসনৰ মাজত আমি বিভিন্ন আমাৰ বিৰোধী দলৰ সকলৰ লগত আলাপ আলোচনা কৰি তেওঁলোকৰ মাজত ভাগ কৰা যাব। আৰু পূৰ্বতো আমি কৈছোঁ যে AUDF দলৰ লগত মিত্ৰতা হোৱাৰ সম্ভাৱনা শূন্য। আমি কোনো বিজেপি দলৰ বি টিমৰ লগত মুকলিভাৱে বা গোপনভাৱে আমি বুজাবুজি নকৰোঁ। আমি এটা বাস্তৱ আমি একত্ৰিত হৈ এখন নতুন বৰ অসম আমি গঢ় দিবলৈ বিচাৰোঁ। আৰু এখন নতুন বৰ অসমত কিছু আমাৰ সংকল্প আমাৰ থাকিব,